এখনি অতি গুৰুত্বপূৰ্ণ নটিফিকেশ্যন কৰ্মচাৰী পেঞ্চনাৰ আৰু ইয়াতে মাষ্টাৰ ৰল বা মিনিমাম পে' স্কেলৰ কৰ্মচাৰীসকল ফিক্স পে' কৰ্মচাৰীসকলৰ কাৰণে এই খবৰটো তেওঁলোকৰ কাৰণে হয় আৰু ইয়াতে আচলতে বিত্ত বিভাগৰ এখন নটিফিকেশ্যন হয় আৰু ইয়াতে আপোনালোকে লাভ কৰিব গম পাব যে আপোনালোকৰ যিটো এৰিয়াৰ এৰিয়াৰ কিস্তিবিলাক আপুনি কেতিয়ালৈকে পাব কিস্তিবিলাক কেতিয়ালৈকে পাব আৰু বহুতখিনি কথাই আছে নটিফিকেশ্যনখনত গোটেইখিনি কথা যিটো অসমীয়াতে আছে আমি ইংলিছৰ পৰা অসমীয়া আমি কৰিবও নালাগে আমি ইয়াতে ধুনীয়াকৈ অসমীয়াতে কথাখিনি বুজিম কাৰণ অসমীয়াতেই যিহেতু গোটেইখিনি কথা আছে তো সকলোকে এটা সৰু অনুৰোধ থাকিলে যদি আপোনালোকে প্ৰথমবাৰৰ বাবে এই চেনেলত ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ খবৰবিলাক পাই থাকিবৰ কাৰণে আৰু চাব আপোনালোকে যে অলৰেডি মই এটা কথা কৈছিলোঁ যে আপোনালোকৰ বৰ্ধিত হোৱাৰ দৰমহাটো তো ইয়াতে চাব কৰ্মচাৰী ৱৰ্কচাৰ্ছ এমপ্লয়ী এইটো কথা কৈছে আৰু মাষ্টাৰল কৰ্মচাৰী সকলৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব তো দেখিলে আপোনালোকে ইয়াতে ৱৰ্কচাৰ্ছ
বা মাষ্টাৰ ৰোল বা মিনিমাম পে স্কেল পোৱা তেওঁলোকৰ ক্ষেত্ৰত এই ডিএটো প্ৰযোজ্য হ'ব। এই কথাটো কৈছে। বহুতে আচলতে সোধে যে মাষ্টাৰ ৰোল কৰ্মচাৰী হ'বনে নহয় বা ৱৰ্ক চাৰ্জাৰ হ'বনে নহয়। তেওঁলোকৰ কাৰণে এইটো ডিৰেক্টলি ইয়াতে লিখা আছে বিত্ত বিভাগৰ এখন নটিফিকেশ্যনত। তো এইটো তেওঁলোকৰ কাৰণে এটা সুখবৰ। তাৰপিছত চাওঁ 3 নম্বৰ কি লিখিছে, ৰাজ্য চৰকাৰৰ অতিৰিক্ত পেঞ্চনধাৰী সাধাৰণ অনুকম্পামূলক পেঞ্চনধাৰীৰ বাবে মৰগীয়া সকাহৰ হাৰ বিত্ত বিভাগৰ কাৰ্যকৰী নিৰ্দেশ ইয়াতে নাম্বাৰ ইয়াতে আছে দ্বাৰা নিয়ন্ত্ৰিত হ'ব। উক্ত কাৰ্যকৰী নিৰ্দেশ মতে অতিৰিক্ত পেঞ্চনৰ অনুকম্পামূলক পেঞ্চনধাৰীসকলে এটা বিত্তীয় বৰ্ষত সৰ্বোচ্চ 3% হাৰত মৰগীয়া বানচ পাব। তো তেওঁলোকৰ ক্ষেত্ৰতো যি কম্পেনচেশ্যন গ্ৰাউণ্ডত যিবিলাক আছে পেঞ্চনধাৰী বা তেনেকুৱা ধৰণৰ যিখিনি আছে তেওঁলোকৰ 3% এইটো পাব। 4 নম্বৰ দিছে এই অনুমোদিত ধনৰাশি বিভিন্ন শিতান যেনে মৰগীয়া বানচ মৰগীয়া সকাহ হিচাপে নিৰ্ধাৰিত কৰা হ'ব আৰু এই ব্যয়সমূহ কৰ্মচাৰীৰ নিয়মীয়া দৰমহা মজুৰি বা অৱসৰকালীন বেতন লাভ কৰাত তেওঁলোকৰ নিৰ্দিষ্ট গণনা শিতানৰ বিস্তৃত শিতানৰ পৰা খৰচ কৰা হ'ব। তাৰপিছতো চাওক 5 নম্বৰত কত দিছে বৰ্ধিত হাৰত 58% মৰগীয়া বানচ সকাহ অক্টোবৰ মাহৰ দৰমহা পেঞ্চনৰ সৈতে নৱেম্বৰ 2025 চনত দিয়া হ'ব। তো দেখিলে আপোনালোকে এই কথাটো মই অলৰেডি আগতে কৈছোঁ যে পাব আপোনালোকে অক্টোবৰৰ পৰা, কিন্তু অক্টোবৰৰ মাহত দৰমহাটো যিহেতু নৱেম্বৰত পায়, তো নৱেম্বৰৰ মাহত আপোনালোকে এই পইচাটো পাব। তো অলৰেডি কোৱা হৈছিলে আৰু নটিফিকেশ্যনত সেইমতে কথাখিনি আহিছে। তাৰপিছত এই 6 নম্বৰটো চাওক, মৰগীয়া বানচ মৰগীয়া সকাহৰ বকেয়াসমূহ 1/7/2025 পৰা 30/9/2025 কাৰ্যকৰী হোৱাকৈ 2025 চনৰ ডিচেম্বৰ, 26 চনৰ জানুৱাৰী, 26 চনৰ ফেব্ৰুৱাৰী মাহত সমান 3টা কিস্তিত কৰ্মচাৰী পেঞ্চনাৰসকলক বেংক একাউণ্টৰ জৰিয়তে প্ৰদান কৰা হ'ব। তো দেখিলে আপোনালোকে সমান সমান কিস্তিত দিব। অৰ্থাৎ আপোনাৰ প্ৰথম কিস্তিত আপুনি কেতিয়া পাব যে ডিচেম্বৰ মাহত পাব, এইটো 2025 চন ডিচেম্বৰ, প্ৰথমটো ডিচেম্বৰ পাব, তাৰপিছত আপুনি পাব জানুৱাৰীত পাব এটা আৰু এটা ফেব্ৰুৱাৰী মাহত। যেনেকৈ ধৰক 300 টকাই হ'ল আপোনাৰ যেনিবা বৰ্ধিত দিয়ে, তো সেই 300 টকাটো আপুনি 100কৈ 3বাৰ লাভ কৰিব। ধৰি লৈছোঁ মই 300 বুলি, গোটেইখিনি ফিগাৰ 3 মাহৰ যেনিবা 300 টকাই হ'ল, এটা এজিউম কৰি লৈছোঁ যে 3 মাহৰ যেনিবা 300 টকা হৈছে, 100কৈ 3বাৰ এনেকৈ 3টা মাহত পাব। কিন্তু একদম এইটো 2026 পাবগৈ, 26 আপোনাৰ ফেব্ৰুৱাৰী মাহ পাব। তো ইয়াতে লিখিছে 3টা সমান কিস্তিত কৰ্মচাৰী পেঞ্চনাৰসকলক বেংক একাউণ্টৰ জৰিয়তে প্ৰদান কৰা হ'ব। 2025 চনৰ জুলাই মাহৰ বকেয়া 2025 চনৰ ডিচেম্বৰ মাহত, 2025 চনৰ আগষ্ট মাহৰ বকেয়া দিয়া হ'ব জানুৱাৰী মাহত, আৰু 2025 ছেপ্টেম্বৰ মাহৰ বকেয়া দিয়া হ'ব আপোনালোক ফেব্ৰুৱাৰী মাহত। তো দেখিলে আপোনালোকে অলৰেডি এই কথাখিনি ক'লোৱেই। তাৰপিছতো চাব, ৰাজ্য চৰকাৰৰ যিসকল কৰ্মচাৰীৰ অৱসৰ গ্ৰহণ জুলাই 2025 পৰা ছেপ্টেম্বৰ 2025 ভিতৰত হৈছে, তেওঁলোকৰ ছুটি নগদকৰণ সুবিধা গণনাৰ ক্ষেত্ৰত মৰগীয়া বানচ 58 ধৰা হ'ব। তো যিসকলে অৱসৰ লৈছে জুলাই 2025 পৰা ছেপ্টেম্বৰ 2025 ভিতৰত, তেওঁলোকৰো কি কৰিছে যে ছুটি নগদকৰণ সুবিধা গণনাৰ ক্ষেত্ৰত 58% ধৰিব। লাষ্টত পইণ্টটো আছে আপোনাৰ কি দিছে চাওঁ, যে অসমৰ কোষাগাৰ আৰু উপ কোষাগাৰ অনুমোদিত ৰাজহুৱা খণ্ডৰ বেংকসমূহক এই কাৰ্যকৰী নিৰ্দেশৰ ভিত্তিত পেঞ্চনাৰ, পৰিয়াল পেঞ্চনধাৰী, অতি সাধাৰণ পেঞ্চনধাৰী সকলক মৰগীয়া সকাহ প্ৰদান ব্যৱস্থা কৰিবলৈ অনুৰোধ জনোৱা হ'ল। এতিয়া শেষত যিখিনি কোষাগাৰ বা উপ কোষাগাৰ ট্ৰেজাৰী কথা কৈছে আৰু ৰাজহুৱা খণ্ডৰ যি বেংক আছে, এই কথাখিনি কাৰ্যকৰী কৰিবৰ কাৰণে অনুৰোধ জনাইছে বিভাগীয় কৰ্তৃপক্ষ, অৰ্থাৎ বিত্ত বিভাগে কৈছে।